নমস্কাৰ মোৰ ইউটিউব চেনেল ইমন পেনেললৈ আপোনালোক স্বাগতম তো মই আজি টুৰ ডায়েৰীৰ বিষয়ে কম টুৰ ডায়েৰী যিসকল এনেকুৱা ধৰণৰ বৃত্তিৰ লগত জড়িত য'ত খুব বেছি এনেকুৱা ধৰণৰ চাকৰিৰ লগত জড়িত য'ত খুব বেছি ঘূৰা ফুৰা কৰিব লাগে খুব বেছি ট্ৰেভেল কৰিব লাগে তেওঁলোকৰ সাধাৰণতে টুৰ ডায়েৰীৰ প্ৰয়োজন হয় আৰু ধৰি লওক এনেকুৱা কিবা কাম য'ত আপুনি টিএ পাব তেনেকুৱা কামৰ কাৰণে টুৰ ডায়েৰীৰ প্ৰয়োজন হয় এই টুৰ ডায়েৰীনো আমি কেনেকৈ বনাম টুৰ ডায়েৰী দুটা প্ৰকাৰ থাকে আপুনি যদি গোটেই মাহেই আপুনি ঘূৰা ফুৰা কৰিব লাগে প্ৰত্যেকটা দিনেই আপুনি ঘূৰা ফুৰা কৰিব তেনেকুৱা হ'লে টুৰ ডায়েৰীৰ ফৰ্মেটটো অলপ বেলেগ হয় আৰু যদি আপুনি কেতিয়াবা কাটচিত এটা বা দুটা দিনৰ কাৰণে ক'ৰবাত যাব লাগে তাৰ আপুনি যিটো টুৰ ডায়েৰীটো দিব লাগে সেইটোৰ ফৰ্মেটটো অলপ বেলেগ হয় মানে তাত অলপ বেছি ডিটেইলছত ভৰাব পাৰি কিন্তু যদি আপুনি এক মাহৰ টুৰ ডায়েৰী দিব লাগে মাহৰ যদি 30 দিনেই আপুনি ঘূৰিবলগীয়া হয় তেতিয়া আপুনি ফুল ডিটেইলছ দিবলৈ মানে বহুত বেছি ডাঙৰ হৈ যাব মানে কেইবাটা পেজৰ প্ৰয়োজন হ'ব গতিকে তাৰ ফৰ্মেটটো অলপ বেলেগ ধৰণৰ হয় বলকচোন এতিয়া চাওঁ কেনেকৈনো আমি হাতেৰে লিখিব পাৰোঁ বহুত ক্ষেত্ৰত কি হয় টুৰ ডায়েৰী সাধাৰণতে হাতে লিখা হ'লে বেছি ভাল হয় কেনেকৈ আমি ঘৰতে লিখিব পাৰোঁ হাতেৰে কি মানে কেনেকৈ বনাব লাগিব চাৰ্টখন সেই বিষয়ে আমি জানিব লাগিব এটা হৈছে এনেকৈ একদম উজুকৈ টুৰ ডায়েৰী ফৰ দ্য মন্থ অফ বুলি দিব তাত কোন মাহ সেইটো দিব নেম দিব এড্ৰেছ দিব চিৰিয়েল নাম ডেট এণ্ড টাইম ডিষ্টেঞ্চ এণ্ড প্লেচ অফ ভিজিটেড এইটো তেতিয়া প্ৰয়োজন যেতিয়া আপোনাৰ মানে গোটেই মাহেই আপুনি ঘূৰিবলগীয়া হয় প্ৰত্যেকটা দিনেই আপোনাৰ ফিল্ডৰ ডিউটি থাকে তেতিয়া আপুনি এইখন টুৰ ডায়েৰী আপোনাৰ প্ৰয়োজন হ'ব বা এনেকৈ আপুনি বনাব পাৰিব এইটো আপুনি DTP কৰিও দিব পাৰে নতুবা এইটো ফৰ্মেটটো বনাই লৈ বাকীখিনি হাতে লিখি দিব পাৰে এইটো ফৰ্মেটটো বনাই দিয়া হৈছে বাকী এইখিনি হাতে লিখিছে কিমান টাইমত ওলাইছোঁ কিমান টাইমত গৈছে ডিষ্টেঞ্চ আৰু প্লেচ অফ ভিজিট ক'ত আমি ভিজিট দিবলৈ গৈছোঁ তেনেকুৱা আৰু এইটো অলপ বেলেগ হয় যেতিয়া আমি ক'ৰবাত অকণমান এটা বা দুটা দিনৰ কাৰণে ক'ৰবাত যাওঁ তাৰ টুৰ ডায়েৰী দিবলৈ তেতিয়া আমি এনেকৈ লিখিব পাৰোঁ টুৰ ডায়েৰী এখন মই হাতে লিখি দিছোঁ নেম দিব এড্ৰেছ দিব ফৰ দ্য মান্থ অফ আপুনি কোন মাহৰ কাৰণে বা যদি আপুনি এটা দিনৰ কাৰণে যায় পাৰপ'জ অফ দ্য জাৰ্ণি তলত থাকিব প্লেচ অফ ডিপ্ৰেচাৰ ডেট এণ্ড টাইম প্লেচ অফ এৰাইভেল ডেট এণ্ড টাইম ডিষ্টেঞ্চ এণ্ড মোড অফ ট্ৰেন্সপৰ্ট এণ্ড পাৰপ'জ অফ জাৰ্ণি ইয়াত একদম ইজি হয় বস্তুটো আপোনালোকে এতিয়া নিশ্চয় ধৰিব পাৰিছে কেনেকৈ আমি টুৰ ডায়েৰী সহজতে ঘৰতে একো খৰচ নকৰাকৈ নিজে লিখিব পাৰোঁ কাৰো সহায় নোলোৱাকৈ নিজে লিখিব পাৰোঁ আপোনালোকে এবাৰ যদি ভিডিঅ'টো চাই সুবিধা পায় 2-3বাৰ ভিডিঅ'টো চাব নিশ্চয় ভালকৈ বুজি পাব কেনেকৈ আমি টুৰ ডায়েৰী বনাব পাৰোঁ আৰু যিমান পাৰে সিমান আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে আপোনাৰ লগতে আপোনাৰ অন্য বন্ধু বান্ধৱৰো যাতে উপকাৰ হয় ভিডিঅ'টোৰ পৰা আৰু এনেধৰণৰ বিভিন্ন ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' চাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু কাষতে থকা বেল আইকনটো দবাই থ'ব ধন্যবাদ নমস্কাৰ